Hello friend, welcome my YouTube channel. আজি মই বনাবলৈ লৈছো ব্ৰেড ৰোল। ব্ৰেড ৰোল আমি ঘৰতে অতি সহজতে কম খৰচতে আমি বনাব পাৰি আৰু মইনো কেনেকৈ বনাইছো চাও আহকচোন ভিডিওটোৰ জৰিয়তে। যিসকলকে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব, লাইক আৰু শেয়াৰ কৰি দিব। আহকচোন এতিয়া মই ভিডিওটো আৰম্ভ কৰো। কাৰণে মই কি লৈছো দেখাই লৈছো। প্ৰথমতে এইখিনি মই ব্ৰেড লৈছো আৰু আলু মই 4টা লৈছো বইল কৰি আৰু পিয়াজ লৈছো মই 2টা কাটি সৰু সৰুকে আৰু এইখিনি মই ধনিয়া আৰু মই আদা লৈছো। এইকিটাই মই বস্তু লৈ লৈছো আৰু বলকচোন মই এতিয়া কেনেকৈনো বনাইছো দেখাও। প্ৰথমতে মই আলু কিটা ভাঙি লম। যদি বেছিকৈ বনোৱা হয় আপোনালোকে তেতিয়াহলে আলুবোৰ অলপমান বেছিকৈ ল'ব। আলুখিনি মই পিটিকা কৰি ললো আৰু এতিয়া মই এইখিনি পিয়াজখিনি দি দিছো। তাৰ পাছত মই এইখিনি ধনিয়াখিনি দি লৈছো। আৰু মই এতিয়া হালধি মই অলপমান দি দিছো। আৰু এইখিনি মোৰ মিক্স মছলা মই আধা চামুচ দিছো। আৰু এইখিনি মোৰ কাশ্মীৰী মিৰ্চ জলকীয়া মই আধা চামুচ দিছো। আৰু আপোনালোকে যদি অলপমান জ্বলাটো বেছি খায় তেতিয়াহলে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰিব। আৰু আদা কিলোমান দি লৈছো। এতিয়া মই ভালকৈ এইখিনি পিটিকা কৰি লম। আৰু এইখিনি মোৰ নিমখ মই জোখৰ মতে দিব। এতিয়া আলুখিনি ভালকৈ মিক্স কৰি লম। মোৰ আলুখিনি মিক্স কৰা হৈ গ'ল আৰু এতিয়া মই এটা লাডু বনাম। জোখৰ মতে দিব। আপোনালোকে যদি ডাঙৰকৈ খায় তেতিয়াহলে ডাঙৰকৈ বনাব। মই ইমানটো জোখতে এটাকে বনাই যাম গোটেইখিনি। মই ৰোল কিটা বনাই ললো এনেকৈ এইটো ষ্টাইলতে মই বনাই লৈছো। মই ব্ৰেডখিনি এনে কিনাৰ সাইডটো কাটি ললো আৰু এতিয়া অলপমান ইয়াতে পানীখিনি লৈছো। পানীখিনিতে মই অলপমান এনেকৈ জুবিয়াই লম। বেছি বেলে জুবিলেও হ'ব, অকমান কমকে। আৰু পানীখিনি এনেকৈ মই চেপি দিছো। ভালকৈ এনেকৈ চেপি ল'ব লাগিব। আৰু এইটো ৰোলটো মই ইয়াতে এনেকৈ দি দিছো। লাহেকৈ এনেকৈ মেৰিয়াই ললো। ধুনীয়াকৈ কিনাৰৰ সাইডটো এনেকৈ হেঁচি দিলেও হৈ যাব। আৰু এইটো ষ্টাইলতে মই গোটেইকেইটা ৰোল এনেকৈ বনাই লম। ৰোলকেইটা মোৰ বনোৱা হৈ গ'ল আৰু মই এইটো ষ্টাইলতে বনাই লৈছো গোটেইকেইটা। আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। ৰোলকেইটা বনাবলৈ মই তেলখিনি গৰম হৈ গ'ল মোৰ আৰু এতিয়া মই এই ৰোলকেইটা এটাকৈ দি যাম। এনেকৈ গোটেইকেইটা দি যাম। এনেকৈ মই
কমসে কম 5 মিনিটমান মই বনাই লম আৰু একদম ধুনীয়া ৰঙচুৱা কৰি দিম কালাৰটো ৰঙচুৱা কৰাৰ পিছতে মই বনাব পাৰিম এইকেইটা এনেকৈ মই বনাই মোৰ ৰোলকেইটা হৈ গ'ল আৰু মোৰ ৰোলকেইটা হৈ গ'ল এতিয়া মই এইটো নমাব পাৰিম মই ব্ৰেড ৰোলকেইটা নমাই ললো এতিয়া আৰু চাওকচোন কিমান ধুনীয়া লাগিছে দেখিছেনে আমি ঘৰতে এনেকৈ কম খৰচতে আমি বনাব পাৰি আৰু এনেকৈ যদি আপোনালোকে ঘৰতে নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবচোন ব্ৰেড ৰোল এটা খাবলৈ বহুত ভাল হয়